বন্ধু বান্ধৱীসকল গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে বেছি দিন যিটো নাই এইকেইদিন আমি হাৰ্ড ৱৰ্কিং কৰিব লাগিব। যিটো জিকে ছেকশ্যন আছে জিকে ছেকশ্যনৰ ওপৰত আমি গুৰুত্ব দিবই লাগিব, যিহেতু তাত ভালেখিনি মাৰ্কছ থাকে আৰু ইয়াৰ জিকে ছেকশ্যনৰ ওপৰত থাকে কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ সাম্প্ৰতিক যিবিলাক ঘটনা আছে তাৰ ওপৰতো প্ৰশ্ন আহে। এতিয়া কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁতে ৩-৪ মাহ আগৰ যিখিনি উল্লেখযোগ্য ঘটনা তাৰ ওপৰত আহে। বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে ২৬ জুলাই তাৰিখে ইউনেস্ক'ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক ঘোষণা কৰে। ইম্পৰ্টেণ্ট হয় যে চৰাইদেউ মৈদামক কিমান চনত কিমান তাৰিখে ঘোষণা কৰে, কেতিয়া হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হয়, অৰ্থাৎ অল্ড হেৰিটেজ চাইট ২৬ জুলাই শুক্ৰবাৰে কৰে। আৰু এতিয়া বৰ্তমান যদি আমি চাওঁ তেনেহ'লে মুঠ ৩খন হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ। বৰ্তমান অসমত 3খনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে, মানস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু যিটো আমি চৰাইদেউ মৈদামক ঘোষণা কৰা হয়। ইয়াৰ উপৰিও শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ মাননীয় ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, যিগৰাকী গোলাব চান্দ কাটাৰিয়া অসমৰ ৰাজ্যপাল আছিল। তেখেতক পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে ঘোষণা কৰা হয় আৰু তেখেত নিযুক্তি দিয়া হয়। পাঞ্জাৱৰ ৰাজ্যপাল হৈছে গোলাব চান্দ কাটাৰিয়া। আৰু ইয়াৰ ভিতৰত অসমৰ সুসন্তান মাননীয় ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। গতিকে অসমৰ যদি অসমীয়া যদি ৰাজ্যপাল চাওঁ তেনেহ'লে ৰমেন ডেকা, তেখেতক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হয়। বন্ধু বান্ধৱীসকল এইকেইটা ইম্পৰ্টেণ্ট হয়, এই প্ৰশ্নকেইটা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা।